আপোনালোক সকলোকে ডিপ এডুকেশ্যন ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি আজি অসম পুলিচ ফৰেষ্ট যি আপকামিং এক্সাম আহি আছে ইয়াৰ বাবে আমি আজি মেথছৰ কিছুমান কনচেপ্ট আৰু ট্ৰিক্স পঢ়িম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, আপোনালোকৰ বহুত উপকৃত হ'ব। আমি আজি নম্বৰ ছিষ্টেমৰ ফাৰ্ষ্ট পাৰ্টটো কৰিম। ফাৰ্ষ্ট পাৰ্টত আজি কেইটামান আমি কুৱেশ্যন কৰিম আৰু লগতে তাৰ কনচেপশ্যন আৰু শ্বৰ্ট ট্ৰিক্সো কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আজি নম্বৰ ছিষ্টেমৰ কেইটামান কুৱেশ্যন কৰিম। কুৱেশ্যন কৰাৰ আগত আমি কেইটামান ফৰ্মুলা লিখি ল'ম। প্ৰথম আমাৰ 1 নম্বৰ ফৰ্মুলাটো হৈছে, কেতিয়াবা আহে এনেকুৱা ধৰণৰ কুৱেশ্যন। 1 নম্বৰ ফৰ্মুলাটো হৈছে 1 + 2 + 3 + 4 up to n equal n of n + 1 divided by 2. এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে, কেতিয়াবা মানে এনেকুৱা আহে, ছাপ'জ এক্সাম্পল হিচাপত মানে এনেকুৱা আহে যে 1 + 2 + 3 + 4 প্লাছ আপ টু 11ৰ মান পোৱা, এনেকৈ আহে। গতিকে এতিয়া আমাৰ এই ফৰ্মুলাটোত এই কুৱেশ্যনটো বনি আছে। গতিকে আমি এই ফৰ্মুলাটো যদি ইউজ কৰোঁ তেতিয়া আমি কি পাম? আমি কি জানো? 1 + 2 + 3 + 4 up to n equal n of n + 1 divided by 2. ইয়াত n equal কিমান দিয়া হৈ আছে? আমাৰ n ৰ ঠাইত কিমান দিয়া আছে? 11। গতিকে n equal 11. Therefore কি হ'ব? n of n + 1 divided by 2. গতিকে n ৰ ভেলু আমাৰ কিমান? 11 পুট কৰি দিলোঁ ইনটু 11 + 1 divided by 2. গতিকে কিমান হ'ব? 11 × 12 divided by 2, 2 × 6 = 12. গতিকে কিমান হ'ব? 11 × 6 = কিমান পাম? 66. অৰ্থাৎ আমাক যে উলিয়াব দিছিল 1 + 2 + 3 + 4 up to 11, ইয়াৰ এনচাৰটো হ'ব 66. একেবাৰে ইজি, খালি আমি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। ফৰ্মুলাটো কি? 1 + 2 + 3 + 4 up to n equal n of n + 1 divided by 2. আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব। ছেকেণ্ড ফৰ্মুলাটো হ'ল, কেতিয়াবা এনেকুৱা আহে যে 1² + 2² + 3² প্লাছ আপ টু n²। গতিকে স্কোৱাৰ হিচাপত আহে। আগতে 1 আছে, এতিয়া কি আছে? স্কোৱাৰ হিচাপত আছে। গতিকে কি হ'ব? এইটো ফৰ্মুলাটো কি হ'ব? n of n + 1 whole into twice n + 1 divided by 6. এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব। কেতিয়াবা এনেকুৱা আহে যে 1² + 2² + 3² প্লাছ আপ টু 6²। ইয়াৰ ভেলুটো কিমান হ'ব? গতিকে আমি জানো এই ফৰ্মুলাটো আমাৰ এই ফৰ্মুলাটোত আমাৰ কৰি আছে। গতিকে ইয়াত n ৰ ঠাইত কিমান আছে? 6। গতিকে ইয়াৰ n equal 6. গতিকে ফৰ্মুলাটো কি হ'ব? n of n + 1 whole into twice n + 1 divided by 6. গতিকে কিমান হ'ব? 6 into এইটো 6, আমি যদি n ৰ ঠাইত 6 পুট কৰি দিওঁ, 6 + 1 কিমান হ'ব? 7. আমি যদি n ৰ ঠাইত 6 পুট কৰিলোঁ, 2 × 6 12, 12 + 1 13 ডিভাইডেড বাই কিমান হ'ব? 6. এই 6 আৰু এই 6 কেঞ্চেল আউট হৈ গ'ল। গতিকে কিমান হ'ব? 13 × 7, 3 × 7 = 21, 2 থাকিলে 91, অৰ্থাৎ কিমান হ'ব? 91. গতিকে আমাক দিয়া এই কুৱেশ্যনটো 1² + 2² + 3² up to 6², ইয়াৰ ভেলুটো হ'ব কিমান? 91. আপোনালোকে যদি হোমৱৰ্ক হিচাপে কৰিব বিচাৰে তেন্তে এইটো মই দি দিলোঁ, আপোনালোকে কৰিব পাৰে। 1² + 2² + 3² + 4² up to 15²। আপোনালোকে এইটো কৰিব। কৰি পেলাই আপোনালোকে কি কৰিব লাগে? খালি এই ফৰ্মুলাটো n of n + 1 into twice n + 1 divided by 6, এই ফৰ্মুলাটোত যদি n ৰ ঠাইত আপোনালোকে যদি 15 পুট কৰি দিয়ে, তেতিয়া এনচাৰটো ওলাই যাব। আপোনালোকে এইটো কৰিব পাৰিব, কিন্তু যিমান পাৰে শ্বৰ্টকৈ কৰিব বিচাৰিব, চেষ্টা কৰিব। তেতিয়াহে আপোনালোকে এক্সামত সময় পাব, কাৰণ এইটো অংক আমি 1 মিনিটতে কৰিব লাগিব। আমি 1 নম্বৰ আৰু 2 নম্বৰ ফৰ্মুলাটো কৰিলোঁ। এতিয়া আমি 3 নম্বৰ ফৰ্মুলাটো কৰিম। 3 নম্বৰ ফৰ্মুলাটো হ'ল, কেতিয়াবা এনেকৈ আহে 1³ + 2³ + 3³
প্লাছ 4 কিউব প্লাছ আপ টু n কিউব কি হ'ব ফৰ্মুলাটো আমাৰ n of n plus 1 by 2 whole square এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব এক্সাম্পল হিচাপত আমি কৰিব পাৰোঁ সাপোজ 1 কিউব আছে প্লাছ 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব প্লাছ আপ টু 7 কিউব আমাক এনসাৰটো উলিয়াব দিছে এতিয়া আমাৰ n ৰ ঠাইত কিমান আছে 7 গতিকে ইয়াত n ইকুৱেল কিমান হ'ব 7 গতিকে আমি কি কৰিম 7 into এই ফৰ্মুলাটো হ'ব আমাৰ 7 plus 1 divided by 2 whole square গতিকে কিমান হ'ব 7 into 8 by 2 whole square গতিকে এইটো কিমান হ'ব 56 divided by 2 whole square গতিকে কিমান যাব 2 2 যা 4 18 28 গতিকে কিমান হ'ব 28 স্কোৱাৰ হৈ যাব গতিকে আমি 28ক যদি আমি ভাঙি দিওঁ কিমান হ'ব 8 8 যা 64 64 4 ৰখিল 6 থাকিল and 8 2 যা 16 16 6 22 8 2 যা 16 16 6 1 থাকিল 2 2 যা 4 4 5 গতিকে কিমান হ'ব 4 8 6 7 গতিকে কিমান হ'ব 784 আপোনালোকে 28 স্কোৱাৰ 21 স্কোৱাৰ এইবিলাক এইখিনিবিলাক মনত ৰাখিব তেতিয়া আপোনালোকৰ পৰীক্ষাত যেতিয়া 28 স্কোৱাৰ লৈ গম পাই যাব 784 হ'ব ডাইৰেক্ট পুট কৰি দিব পাৰিব গতিকে আপোনালোকে ফৰ্মুলা 1 ফৰ্মুলা 2 আৰু ফৰ্মুলা 3 এই তিনিটা ফৰ্মুলা আপোনালোকে মনত ৰাখিব এই তিনিটা ফৰ্মুলা মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা এক্সামত কুৱেশ্যন অহা চান্স বহুত বেছি এতিয়া আমি এটা নতুন কনচেপ্ট পঢ়িম আমাক দিয়া আছে √6 প্লাছ √6 প্লাছ √6 প্লাছ √6 আপ টু ইনফিনিটি আমাক দিয়ে এই চিৰিজটোৰ পৰা আমি গ্ৰেটেষ্ট নম্বৰটো উলিয়াব লাগে যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি কেনেকৈ কৰিম যদি আমাৰ যিটো চিৰিজ দিয়া হৈ আছে এই চিৰিজটো যদি আমাৰ যুগ্ম সংখ্যা থাকে এতিয়া 6টো আমাৰ যুগ্ম সংখ্যা কাৰণ 6টোক আমাৰ 2ৰে হৰণ যায় গতিকে 6টো হৈছে আমাৰ যুগ্ম সংখ্যা আৰু আমাৰ যদি চিৰিজটো ইনফিনিটিলৈকে থাকে কণ্ডিশ্যন দুটা প্ৰথম কি হ'ব লাগিব যুগ্ম সংখ্যা হ'ব লাগিব আৰু আমাক যিটো চিৰিজ দিছে সেই চিৰিজটো ইনফিনিটিলৈকে থাকিব লাগিব যদি ইনফিনিটিলৈকে থাকে তেন্তে আমি এতিয়া এই নম্বৰটোক আমি এনেকৈ দুটা ভাগ কৰিম যাতে তাৰ ডিফাৰেঞ্চটো 1 হয় এতিয়া আমি কি লিখিব পাৰোঁ 6টোক আমি লিখিব পাৰোঁ 3 into 2 ইকুৱেল কিমান হ'ব 6 আৰু আমি যদি কি কৰোঁ 3 - 2 কৰোঁ ডিফাৰেঞ্চটো কিমান পাম 1 পাম অৰ্থাৎ আমাক যদি চিৰিজটোত যুগ্ম সংখ্যা থাকে আৰু চিৰিজটো যদি আমাৰ ইনফিনিটিলৈকে থাকে তেতিয়া আমি কি কৰিম আমাক যিটো যুগ্ম সংখ্যা দিয়া আছে সেইটোক আমি এনেকৈ দুটা ভাগ কৰিম যাতে তাৰ ডিফাৰেঞ্চটো কিমান হয় 1 হয় গতিকে আমি 6টোক 3 into 2 6 লিখিব পাৰোঁ আৰু 3 - 2 ইকুৱেল 1 এতিয়া 3 আৰু 2ৰ ভিতৰত আমাৰ ডাঙৰ সংখ্যাটো কিমান 3 গতিকে আমাক দিয়া এই চিৰিজটোৰ গ্ৰেটেষ্ট নম্বৰটো হ'ব 3 সেইটো হৈছে ইয়াৰ এনচাৰ ঠিক তেনেকৈ আমাক 2 নম্বৰ কুৱেশ্যনটো দিছে √72 প্লাছ √72 প্লাছ √72 প্লাছ √72 আপ টু ইনফিনিটি আমাক দিয়ে এই চিৰিজটোৰ পৰা আমাক কি উলিয়াব দিছে গ্ৰেটেষ্ট নম্বৰ উলিয়াব দিছে গতিকে 72টো এটা কি যুগ্ম সংখ্যা কাৰণ 72টোক 2ৰে হৰণ যায় যিহেতু আমাৰ চিৰিজটো এটা যুগ্ম সংখ্যা আছে আৰু চিৰিজটো ইনফিনিটিলৈকে আছে গতিকে এই যিটো আমাৰ 2 নম্বৰ কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যনটোৰ সৈতে ছেইম যেহেতু 1 নম্বৰ কুৱেশ্যনটোৰ সৈতে ছেইম গতিকে আমাক দিয়া এই 72টোক আমি এনেকৈ দুটা ভাগ কৰিম যাতে ইয়াৰ ডিফাৰেঞ্চটো কিমান হয় 1 হয় গতিকে আমি কি লিখিব পাৰোঁ 9 into 8 ইকুৱেল কিমান হ'ব 72 ঠিক তেনেকৈ আমি কি লিখিব পাৰিম 9 - 8 ইকুৱেল 1 এতিয়া 9 আৰু 8ৰ ভিতৰত আমাৰ 9টো ডাঙৰ গতিকে আমাক দিয়া এই চিৰিজটোৰ গ্ৰেটেষ্ট নম্বৰটো হ'ব 9 আপোনালোকে আৰু এটা কৰি চাব পাৰে তেনেকৈ 20 প্লাছ √20 প্লাছ √20 আপ টু ইনফিনিটিলৈকে আছে এতিয়া আমাৰ 20টো কি যুগ্ম সংখ্যা কাৰণ 2ৰে হৰণ যায় গতিকে 20টোক আমি দুটা ভাগ কৰিব পাৰোঁ 5 into 4 ইকুৱেল কিমান হ'ব 20 ঠিক তেনেকৈ আমি কি লিখিব পাৰিম 5 - 4 ইকুৱেল 1 গতিকে আমাক দিয়া এই 20 যিটো আমাৰ 20 চিৰিজটো আছে এই চিৰিজটোৰ আমাৰ গ্ৰেটেষ্ট নম্বৰটো হ'ব কিমান 5 therefore the greatest number is 5 এইটো কনচেপ্ট আপোনালোকে মনত ৰাখিব
এইটো এটা শ্বৰ্ট ট্ৰিক্সেই হয়, কনচেপ্ট নহয়, এইটো শ্বৰ্ট ট্ৰিক্স। আপোনালোকে 1 ছেকেণ্ডতে এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে, যুগ্ম সংখ্যা থাকে ছিৰিজটোত আৰু যদি ইনফিনিটিলৈকে থাকে, তেতিয়াহ'লে আপোনালোকে 1 ছেকেণ্ডতে আপোনালোকে এনচাৰটো উলিয়াব পাৰিব। এতিয়া আমি আকৌ এটা নিউ কনচেপ্ট কৰিম। আমাক কুৱেশ্যনটো দিয়া আছে √6 মাইনাছ √6 মাইনাছ √6 মাইনাছ √6 আপ টু ইনফিনিটি। এই যিটো আমাক ছিৰিজ দিছে ইয়াৰ স্মলেষ্ট নাম্বাৰটো উলিয়াব দিছে। আমি আগত যিকেইটা কৰি আহিলোঁ তাত কি আছিলে, প্লাছ আছিল চবতে, গোটেইখিনিতে কি আছিলে, প্লাছ আছিলে। আৰু সদায় প্লাছ থাকিলে কি হয়, গ্ৰেটেষ্ট নাম্বাৰ বুলি আহিছিলে। আৰু এতিয়া কি আছে, মাইনাছ আছে, গতিকে কি আছে, স্মলেষ্ট নাম্বাৰ বুলি আহিছে। অৰ্থাৎ আমাক এই ছিৰিজটোৰ স্মলেষ্ট নাম্বাৰটো উলিয়াব দিছে। যদি প্লাছ থাকে গ্ৰেটেষ্ট নাম্বাৰ আহিব, আৰু যদি মাইনাছ থাকে কি হয়, সদায় স্মলেষ্ট নাম্বাৰ আহিব। এতিয়া কি আছে আমাৰ, দ্য স্মলেষ্ট নাম্বাৰ ইজ, অৰ্থাৎ আমাক যে এই ছিৰিজটোৰ স্মলেষ্ট নাম্বাৰটো উলিয়াব দিছে। একে ছেম কনচেপ্ট, যদি আমাৰ যিটো নাম্বাৰ দিছে সেইটো যদি যুগ্ম সংখ্যা হয় আৰু ছিৰিজটো যদি ইনফিনিটিলৈকে থাকে, গতিকে আমি এনেকৈ দুটা ভাগ কৰি যেতিয়া ডিফাৰেঞ্চটো কিমান হয়, 1 হয়। তেতিয়া কিমান হ'ব, 3 × 2 = কিমান, 6, 3 - 2 = কিমান, 1। এতিয়া 3 আৰু 2ৰ ভিতৰত সৰুটো কোনটো, 2, গতিকে আমাৰ স্মলেষ্ট নাম্বাৰটো হ'ব 2। ঠিক তেনেকৈ 20, 5 × 4, 5 × 4 = 20, আৰু 5 - 4 = 1। এতিয়া 5 আৰু 4ৰ ভিতৰত স্মলেষ্ট নাম্বাৰ কোনটো, 4, গতিকে আমাক যে এই 20 যিটো ছিৰিজ আছে, 20 ছিৰিজটোৰ স্মলেষ্ট নাম্বাৰটো হ'ব 4। মাইনাছ আছে, গতিকে স্মলেষ্ট নাম্বাৰ আহিছে। সেইটোৱে, আগত প্লাছ আছিলে, গতিকে গ্ৰেটেষ্ট নাম্বাৰ আছিলে, আৰু এতিয়া মাইনাছ আছে, গতিকে স্মলেষ্ট নাম্বাৰ আহিছে। ডিফাৰেঞ্চটো সেইটোৱে আছে। তাত √12 মাইনাছ √12 মাইনাছ √12 আপ টু ইনফিনিটি। এইটোতে কি আছে, মাইনাছ আছে, আৰু আমাক কি উলিয়াব দিছে, স্মলেষ্ট নাম্বাৰ উলিয়াব আহিছে। গতিকে আমি ইয়াক দুটা ভাগ কৰিলোঁ, 4 × 3 = কিমান হ'ল, 12। গতিকে কি হ'ব, 4 - 3 = 1। এতিয়া 4 আৰু 3ৰ ভিতৰত আমাৰ 3টো সৰু, গতিকে স্মলেষ্ট নাম্বাৰটো হ'ব 3। স্মলেষ্ট নম্বৰ উলিয়াব দিলে যিটো সৰু হ'ব সেইটো হ'ব এনচাৰ, আৰু গ্ৰেটেষ্ট নম্বৰ উলিয়াব দিলে যিটো ডাঙৰ হ'ব সেইটোৱে হ'ব এনচাৰ। সেইটোৱে ডিফাৰেঞ্চ, আৰু বেলেগ একো কথা নাই। যদি ছিৰিজটো যুগ্ম সংখ্যা হয় আৰু ছিৰিজটো যদি ইনফিনিটিলৈকে থাকে, এই দুটা ট্ৰিক্স আপোনালোকে মনত ৰাখিব। এতিয়া আমি এটা নতুন কনচেপ্ট শিকিম, বাৰৰ বিষয়ে শিকিম। এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত প্ৰায় আহি থাকে, সেই কনচেপ্টটো আপোনালোকে ভালকৈ মনত ৰাখিব। বহুত ইজি হয়, মই কনচেপ্টটো দিম, লগতে শ্বৰ্ট ট্ৰিক্সটো ক'ম। আমাক দিয়া আছে 0.222 আপ টু ইনফিনিটিলৈকে আমাক এইটো এটা নাম্বাৰ দিছে, ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিলে হ'ব। অৰ্থাৎ আমি 0.222 ইয়াক যদি ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰোঁ, তেতিয়া এনচাৰটো কি হ'ব, এনচাৰটো হৈছে 2/10, 2/9, 2/100, আৰু কোনোটোৱেই নহয়। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে, আপোনালোকে এইটো ভালকৈ চাব। এতিয়া আমি চলিউশ্যন কৰিম। প্ৰথম মই পূৰা কনচেপ্টটো পূৰা ডিটেইলছকৈ কৈ দিছোঁ, তাৰপিছত মই শ্বৰ্ট ট্ৰিক্সটো কৈ দিম, আপোনালোকে একেবাৰতে পাৰিব। এতিয়া আমাক দিয়া আছে, এইটো আমাক দিয়া আছে 0. আমি ধৰি লওঁ, ধৰো x = কিমান দিয়া হৈছে আমাক, 0.222 আপ টু ইনফিনিটিলৈকে দিয়া আছে। এতিয়া আমি কি কৰিলোঁ, যিহেতু আমাৰ 2ৰ আগত দশমিক আছে, মানে এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে আমি কি কৰিলোঁ, 2 পিনে আমি 10 দি মাল্টিপ্লাই কৰি দিলোঁ। 10 × x = কি হ'ব, 0.222 আপ টু ইনফিনিটি ইনটু 10। এইপিনে আমি 10 মাল্টিপ্লাই কৰিলে এইপিনেও কৰিব লাগিব, তেতিয়া কেঞ্চেল আউট হয়, আগৰ এইটো হৈ থাকিব। এতিয়াটো কিমান হ'ল, 10x হ'ল, আৰু এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব, 2.2222 আপ টু ইনফিনিটিলৈকে হ'ব। এতিয়া আমি যদি এইটো 10x = এইটো যদি আমি দুটা ছেপাৰেট কৰি দিওঁ, কি হ'ব, 2 + 0.222 আপ টু ইনফিনিটিলৈকে আমি এনেকৈ লিখিব পাৰিম। এতিয়া এইটো 10x হ'ল, সেইটো কিমান হ'ল, 2 থাকিলে। এতিয়া আমি 0.222 আপ টু ইনফিনিটি পাৰ্টটো আমি কি বুলি ধৰিছোঁ, এক্স বুলি ধৰিছিলোঁ, গতিকে আমি এইটো ঠাইত আমি কি পুট কৰিলোঁ, এক্স পুট কৰি দিলোঁ। গতিকে কিমান হ'ব এইটো, আমি এক্সটো যদি এইপিনে লৈ আহোঁ, কিমান হ'ব, 10x - x = কিমান হ'ব, 2। গতিকে কিমান হ'ব, 9x = কিমান পাওঁ আমি, 2। ইয়াৰ পৰা আমি x = কিমান পাই গ'লোঁ, 2/9। গতিকে আমাক এই যিটো আমাক ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰিবলৈ দিছিলে, ইয়াৰ এনচাৰটো হ'ব 2/9। কিন্তু এই পৰীক্ষাত তেনেকৈ কৰিলে নহ'ব, এনেকৈ কৰিলে আমাৰ বহুত সময় যাব। গতিকে আমাক যিটো নাম্বাৰ দিয়া আছে সেইটো কি দিয়া আছে, 0.222 আপ টু ইনফিনিটিলৈকে কেনেকৈ দিয়া আছে। গতিকে আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ, 0.2 বাৰ, 2 ওপৰত বাৰ লিখিব পাৰোঁ। যিটো বাৰ, এই বাৰটোৱে কি বুজা আছে, মানে 2 ইনফিনিটিলৈকে আছে। যদি আমাৰ এই বাৰটোত যদি এটা সংখ্যাৰ আগত থাকে, তেতিয়া এনচাৰটো আমি কিমান লিখিব পাৰিম, 2/9। যদি যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ ওপৰত যদি এটা বাৰ থাকে, মানে সংখ্যাটোৰ ওপৰত যদি বাৰ থাকে, তেতিয়া আমি 2/9 হ'ব।
সাপোজ এনেকুৱা আছে যেনিবা 0.3333 আপ টু ইনফিনিটি গতিকে ইয়াত আমি কেনেকৈ লিখিব পাৰিম 0.3 বাৰ গতিকে এনচাৰটো হ'ব 3/9 আপোনালোকে প্ৰুফ কৰি চাব পাৰে সাপোজ মই ক'লোঁ 0.555 ভগ্নাংশৰ ওপৰত লিখা এনচাৰটো হ'ব কিমান 0.5 বাৰ গতিকে এনচাৰটো হ'ব কিমান 5/9 আপোনালোকে এইটো কৰি চাব পাৰে এনেকৈ এনচাৰটো একে ওলাব ঠিক তেনেকৈ মই ক'ব পাৰোঁ 0.777 আপ টু ইনফিনিটিলৈকে কিমান হ'ব কিমান 0.7 বাৰ লিখিব পাৰিম গতিকে 7ৰ ওপৰত বাৰ আছে গতিকে এটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে কিমান হ'ব এনচাৰ 7/9 এই কনচেপ্টটো আপোনালোকে মনত ৰাখিব যদি এটা এইটো 2 আছে 0.2 বাৰ আছে এনেকৈ আছে গতিকে এটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে কিমান হ'ব 2/9 সেই বস্তু আপোনালোকে মনত ৰাখিব আৰু প্ৰুফটো মই কৰি দিলোঁ এইটো আপোনালোকে চাই ল'ব আমি 12 নম্বৰ কনচেপ্টটোত এইটো পঢ়িলোঁ যে এটা সংখ্যাৰ আগত যদি এটা সংখ্যাৰ ওপৰত যদি বাৰ থাকে তেতিয়া কি হয় এনচাৰটো 2/9 যদি এতিয়া আমাৰ এটা সংখ্যা আৰু দুটা সংখ্যাৰ ওপৰত বাৰ থাকে আমি কেনেকৈ কৰিম সেইটো আমি জানিব লাগিব আমাক কুৱেশ্যনটো দিছে 0.23 আপ টু ইনফিনিটিলৈকে দিছে ইয়াক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিলে আমি কি পাম অৰ্থাৎ আমাক কি দিছে 0.23 এনেকৈ গৈ আছে মানে 2 হ'ব 3 হ'ব 2 এনেকৈ ইনফিনিটিলৈকে গৈ থাকিব হয় নহয় এতিয়া আমাক এইটো গতিকে আমি এইটো কেনেকৈ লিখিব পাৰিম 0.23 বাৰ মানে 23 গৈ আছে গতিকে কি হ'ব 0.23 বাৰ হ'ব মানে 2 আৰু 3 ওপৰত বাৰ হ'ব যদি দুটা সংখ্যাৰ ওপৰত বাৰ থাকে তেতিয়া এনচাৰটো কিমান হ'ব 23/99 আপোনালোকে প্ৰুফ হিচাপেও কৰিব পাৰে মই প্ৰুফটো কৰি দিছোঁ চাওক লেট এক্স ইকুৱেল কিমান হ'ব অকণ তলত কৰিছোঁ লেট এক্স ইকুৱেল কিমান হ'ব 0.2323 আপ টু ইনফিনিটি এতিয়া 23 দুটা সংখ্যাৰ আগত দশমিক আছে গতিকে কি হ'ব 100 দি মাল্টিপ্লাই কৰিম আগত এটা সংখ্যা আছিলে সেম সংখ্যা আছিলে গতিকে আমি 10 দি মাল্টিপ্লাই কৰিছিলোঁ এতিয়া যেহেতু দুটা সংখ্যা আছে গতিকে আমি কি কৰিম মানে এইটো কি হৈ আছে 0.23 বাৰ হৈ আছে যেহেতু দুটা সংখ্যাৰ আগত কি আছে দশমিক আছে গতিকে আমি 100 দি মাল্টিপ্লাই কৰিম আগত এটা সংখ্যাৰ আগত দশমিক আছিল গতিকে আমি 10 দি মাল্টিপ্লাই কৰিছিলোঁ গতিকে কিমান হ'ব এইটো 100x 100 ইনটু x ইকুৱেল কি হ'ব 0.23 আপ টু ইনফিনিটি ইনটু কিমান হ'ব 100 এইপিনে 100 দি মাল্টিপ্লাই কৰিলে এইপিনেও আমি 100 দি মাল্টিপ্লাই কৰিব লাগিব গতিকে কিমান হ'ব এইটো 100x হ'ব গতিকে এইটো কিমান হ'ব 23.23 আপ টু ইনফিনিটি আপুনি এইখিনি যদি 100ৰ লগত মাল্টিপ্লাই কৰে আপোনালোকে এইটো এনচাৰটো পাব আপোনালোকে ইনটু কৰি চাই ল'ব গতিকে কিমান হ'ব 100x আমি যদি এইটো দুটা পাৰ্ট কৰি দিওঁ কি পাম 23 প্লাছ 0.23 আপ টু ইনফিনিটি গতিকে আমি কি লিখিব পাৰিম 100x ইকুৱেল কি লিখিব পাৰিম 23 প্লাছ আমি এই পাৰ্টটো কি ধৰিছিলোঁ x ধৰিছিলোঁ গতিকে আমি x পুট কৰি দিলোঁ ইয়াত গতিকে কিমান হ'ব 100x আমি যদি এই xটো এইপিনলৈ গুচি আহোঁ কিমান হ'ব -x হ'ব ইকুৱেল কিমান হ'ব 23 গতিকে কি হ'ব 99x ইকুৱেল আমি কিমান পাই যাম 23 therefore x ইকুৱেল আমি কিমান পাই যাম 23/99 প্ৰুফ কৰি দেখাই দিলোঁ মই গতিকে আপোনালোকে এইটো কথাই মনত ৰাখক যদি এটা সংখ্যাৰ ওপৰত বাৰ থাকে তেতিয়া হ'ব 2/9 দুটা সংখ্যাৰ ওপৰত বাৰ থাকিলে হ'ব 23/99 এইটো মই প্ৰুফটো মুছি দিছোঁ প্ৰুফটো মুছি দিলোঁ আপোনালোকে যদি কৰি ল'ব বিচাৰে পজ কৰি ল'ব তেনেকৈ এতিয়া আমি কি ছাপ'জ মই লিখিলোঁ 54 আপ টু ইনফিনিটি ইয়াৰ তুমি লিখা গতিকে 0.54 বাৰ হ'ব গতিকে কিমান হ'ব এইটো 54/99 ঠিক তেনেকৈ আমি যদি কওঁ 0.35 যি সংখ্যা কোৱা যি নম্বৰ হ'লেই হ'ব 0.12 আপ টু ইনফিনিটি গতিকে ইয়াৰ কিমান হ'ব 0.12 বাৰ হ'ব গতিকে দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে কিমান হ'ব 12/99 যদি আমাৰ তিনিটা সংখ্যাৰ ওপৰত থাকে তেতিয়া কি হ'ব চাপ'জ এনেকৈ আছে 0.234 আপ টু ইনফিনিটি ইয়াক ভগ্নাংশৰ ওপৰত লিখা গতিকে কিমান হ'ব আমি কি লিখিব পাৰিম 0.234 বাৰ মানে তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে যদি তিনিটা সংখ্যাৰ ওপৰত বাৰ থাকে আমাৰ এনচাৰটো কিমান হ'ব 234 ডিভাইডেড বাই 999 তিনিটা সংখ্যা আছে গতিকে তলত কিমান আহিব 99 আহিব দুটা সংখ্যা আহিলে তলত 99 হ'ব এটা সংখ্যা থাকিলে তলত 9 হ'ব আপোনালোকক এইখিনি আজি মই ক'লোঁ আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলোঁ নম্বৰ ছিষ্টেমৰ আৰু বহুতখিনি
শ্বৰ্ট ট্ৰিক্স আছে সেইখিনি আপোনালোকক মই দি দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। মই আপোনালোকক আছাম পুলিচৰ মেথছৰ যিখিনি ইম্পৰ্টেণ্ট মেথছ হয় শ্বৰ্ট ট্ৰিক্সৰ লগতে কনচেপ্টটো দিম আৰু শ্বৰ্ট ট্ৰিক্সো লগতে কৈ যাম, যিখিনি মই যিমানখিনি পাৰোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।